আপোনালোকৰ ওচৰৰ চাৰ্কুলত কাৰ এনেকুৱা অসুবিধা হৈছে বা বেলেগৰ মাটিত দখল কৰি থাকে সেইটো মাটি থকা নুবুজায়। নাই চৰকাৰী ৰেকৰ্ডত মাটি নাই, তেতিয়াহ'লে কি ব্যৱস্থা হ'ব? তেখেতে যিখিনি মাটি আছে সেইখিনি মাটি বিক্ৰী কৰিবলৈ ল'লে তেখেতে যদি অন্য ঠাইত মাটি নাথাকে তেতিয়াহ'লে কি ব্যৱস্থা আছে? নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এটা মাটি চেল পাৰমিশ্যনৰ কামৰ কাৰণে যাবলৈ ওলাইছোঁ। চেল পাৰমিশ্যনৰ যিখিনি যাৱতীয় নথিপত্ৰ বা কাগজ পত্ৰ তৈয়াৰ কৰিব লাগে এই গোটেইখিনি তৈয়াৰ কৰা ইয়াতে হৈ গৈছে। এইটো ফাইল মই ইতিমধ্যে তৈয়াৰ কৰিছোঁ। মোৰ ঘৰৰ মানুহে লৈছে মাটিটো, সেইবাবে মোক অকণমান সহায় কৰিবলৈ কৈছে। সিহঁতক সহায় কৰি দি আছোঁ আৰু কিছু কাগজ পত্ৰ মই ইতিমধ্যে যোগাৰ কৰিছোঁ। কিন্তু হ'লেও ইয়াত মই এটা অসুবিধা পাই আছোঁ। এই ফাইলটো গোটেইখিনি তৈয়াৰ কৰা হৈ গৈছে, এফিডেভিট গোটেইখিনি বনোৱা ইয়াতে হৈ গৈছে। গোটেইখিনি যিমান যি ডকুমেণ্টছ লাগে গোটেইখিনি ইয়াতে দিয়া প্ৰায় হৈছে। কিন্তু তথাপিতো ইয়াতে এটা মই কাগজ বা ডকুমেণ্টছ কম পাই আছোঁ। মানে যিজন মানুহে মাটিটো বিক্ৰী কৰিব তেখেতে ইতিমধ্যে কিনি লোৱা মাটি হয়, কিনি লোৱা মাটি তেখেতে বিক্ৰী কৰিব। আৰু কিনি লোৱা মাটিত মাটিৰ পৰিমাণটো উল্লেখ কৰা থাকে, মানে তেখেতে যিমানখিনি মাটি ক্ৰয় কৰিছে সেই পৰিমাণটো উল্লেখ কৰা আছে। আৰু সেই গোটেইখিনি মাটিয়েই যিখিনি মাটি তেখেতে কিনি লৈছিল সেই গোটেইখিনি মাটি তেখেতে বিক্ৰী কৰিব ওলাইছে। কিন্তু চৰকাৰী এনেকুৱা এটা নিয়ম আছে যে আপোনাৰ হাতত যিমানখিনি মাটি আছে গোটেইখিনি মাটি আপুনি কাৰোবাক বিক্ৰী কৰিব নোৱাৰে, নিজৰ কাৰণে কিছু পৰিমাণে হ'লেও মাটি থাকিব লাগিব। তেখেতৰ সেইটো মই কম পাই আছোঁ যে যিমানখিনি মাটি কিনি লৈছিল গোটেইখিনি মাটিয়ে তেখেতে বিক্ৰী কৰিবলৈ ওলাইছে। তেখেতৰ অন্য ঠাইত মাটি থাকিলেও হয়, কিন্তু অন্য ঠাইতো মাটিৰ কাৰণে মই কাগজ পত্ৰ, অন্য ঠাইত যে তেখেতৰ মাটি আছে সেই কাগজ পত্ৰ মোৰ হাতত ইতিমধ্যে আহি পৰা নাই। হয়তো নিজা মাটি নাই, দখল মাটি আছে, বেলেগৰ মাটিতে তেখেতসকলে আছে দখল কৰি থকা মাটিত। এইটো এটা কম পাই আছোঁ। বহুত মণ্ডলে এইটো মানে ধৰি লয় যে তেখেতে গোটেইখিনি মাটি কেনেকৈ বিক্ৰী কৰিব, তেখেতৰ নামত কিছু হ'লেও মাটি থাকিব লাগিব। আৰু কিছুমান মণ্ডলে নধৰে, চাই লওঁ কি হয়। মানে যোনে মাটিটো বিক্ৰী কৰিব তেখেতৰ নামত নহ'লেও তেখেতৰ ঘৰৰ মানুহৰ কোনোবাৰ নামত, দেউতাকৰ নামত, মাকৰ নামত তেনেকুৱা ধৰণৰ হ'লেও হয়। মানে মাটি থকা প্ৰমাণ পত্ৰটো লাগে আৰু তেখেতৰ যে মাটি আছে, তেখেতৰ যে অংশ আছে বা তেখেত যে যিকোনো মাটি এডোখৰত বসবাস কৰি আছে তাৰে প্ৰমাণ এটা লাগে। দেউতাক মাকৰ নামত হ'লেও হয়, তেনেকুৱা ধৰণৰ কাগজ যদি গাঁঠি দিব পৰা যায় তেনেকুৱাকৈও কামটো হৈ যায়। আপোনালোকৰ ওচৰৰ চাৰ্কুলত কাৰ এনেকুৱা অসুবিধা হৈছে, এনেকুৱা ধৰণৰ কাগজ বিচাৰে পাৰিলে জনাবচোন। তেখেতৰ যদিহে বিক্ৰী কৰিবলৈ লোৱা মাটিখিনিক বাদে অন্য ঠাইত মাটি নাই বা ঘৰৰ অন্য মানুহৰ নামতো মাটি নাই, মাটিতো থাকিব কিন্তু মাটি থকা চৰকাৰে কোনটো বুজাইছে? তেখেতৰ নামত বা তেখেতৰ ঘৰৰ মানুহৰ নামত মাটি থাকিব লাগিব, মানে চিঠা কপি বা জমাবন্দী বহীত তেখেতসকলৰ নাম থাকিব লাগিব। এনেতো মাটি য'তে ত'তে মানুহে বহি থাকে, চৰকাৰী মাটিত থাকে বা বেলেগৰ মাটিত দখল কৰি থাকে, সেইটো মাটি থকা নুবুজায়। মাটি থকা বুজায় তেখেতৰ নামত বা তেখেতৰ ঘৰৰ দেউতাকৰ মাকৰ নাম থাকিব লাগিব চিঠা বহীত বা জমাবন্দী বহীত, চৰকাৰৰ ৰেকৰ্ড বুকত থাকিব লাগিব, তাকহে মাটি থকা বুজায়। তেনেকুৱাকৈ যদিহে তেখেতৰ নামত বা তেখেতৰ ঘৰৰ মানুহৰ নামত মাটি নাই, চৰকাৰী ৰেকৰ্ডত মাটি নাই, তেতিয়াহ'লে কি ব্যৱস্থা হ'ব মণ্ডলক সুধি মই আপোনালোকক জনাই আছোঁ। আৰু যদি কোনোবাই জানে তেনেকুৱাকৈ লেণ্ডলেছ মানুহৰ কাৰণে কি ব্যৱস্থা আছে বা তেখেতে যিখিনি মাটি আছে সেইখিনি মাটি বিক্ৰী কৰিবলৈ ল'লে তেখেতে যদি অন্য ঠাইত মাটি নাথাকে তেতিয়াহ'লে কি ব্যৱস্থা আছে বা কি কাগজ পত্ৰদি এই কামটো কৰিব পৰা যায়, আপোনালোকে যদিহে জানে কোনোবাই জনাব। আৰু যদি নাজানে মই মণ্ডলক আজি মই যাই এই কথাটো সুধিম, সুধি মণ্ডলে কি কয় সেই সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম।